নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 24 নৱেম্বৰ সমগ্ৰ অসমৰ মহিলা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব সাৰপ্ৰাইজ অৰুণোদয়ৰ মহিলাসকলে লাভ কৰিব এই সুবিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ আত্মগোটৰ মহিলাক 2000 কোটি টকাৰ চেক বিতৰণ কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ সমষ্টিত 10000 টকাৰ চেক পালেনে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব পুঞ্জন প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ হৈ গৈছে ৰাজ্যৰ ৰেচন কাৰ্ড থকা প্ৰতিজন মহিলাৰ বাবে উপহাৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত ভাল খবৰ আহি পৰিছে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ সাৰপ্ৰাইজ মহিলাসকলৰ বাবে ফেব্ৰুৱাৰী মাহত অৰুণোদয়ৰ হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰা পাব ডাঙৰ উপহাৰ আপুনি হাজনে পুৰস্কাৰ ল'বলৈ কি উপহাৰ আপুনি বিচাৰে আপোনাৰ মন্তব্যটো কমেন্ট কৰি জনাই দিয়ক অৰুণোদয় হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ পৰা আইডিয়া লৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলে কি ল'ব খোজে আপোনাৰ মন্তব্যটো কমেন্ট কৰক কাক কি লাগিব প্লেনিং কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টকা দিব নে অন্য কিবা দিব ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ পৰা আইডিয়া বিচাৰিছে আপুনি কি বিচাৰে টকা বিচাৰে নে অন্য কিবা বিচাৰে মুঠৰ ওপৰত ফেব্ৰুৱাৰীত পুৰস্কাৰ পাবই অৰুণোদয়ৰ মহিলাসকলে আপুনি কি দিয়াটো বিচাৰে কমেন্ট কৰি জনাওক আপোনাৰ মতামত সাৰপ্ৰাইজ মহিলাসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন মহিলাক সাৰপ্ৰাইজ দিব আৰু এই সাৰপ্ৰাইজ ল'বলৈ আপুনি সাজু হওক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি কি সাৰপ্ৰাইজ ল'ব খোজে নিশ্চয় আপোনাৰ মন্তব্যটো কমেন্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাতত তালিকালৈ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে একশ্যন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাঁৱে গাঁৱে সুদখোৰক কৰিব গ্ৰেপ্তাৰ আৰক্ষীৰ হাতত আহি পৰিছে সুদখোৰৰ কেইবাজনীয়া তালিকা আৰক্ষীয়ে সংগ্ৰহ কৰিছে সুদখোৰৰ নাম আৰু ঠিকনা আপোনাৰ গাঁও বা অঞ্চলত সুদখোৰ আছে নেকি তেনে ক্ষেত্ৰত সাৱধান হওক আৰু আপুনি দিব পাৰিব অভিযোগ কিয়নো আৰক্ষীৰ ফালৰ পৰা ভয়ংকৰভাৱে একশ্যন আৰম্ভ কৰিছে যিকোনো মুহূৰ্তত আৰক্ষীয়ে চলাব অভিযান গ্ৰেপ্তাৰ হ'ব কেইবাটাও সুদখোৰ মুকুলমুৱা গোগা লোহাৰকাটা আদাবাৰীত সুদখোৰৰ দৌৰাত্মক মুখ্যমন্ত্ৰীৰ সুদখোৰৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে পূৰ্বেও মুকুলমুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও সুদখোৰক আৰু মুকুলমুৱা অঞ্চলত অবাধে চলিছে সুদৰ বেহা আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইয়াৰ পিছতে যদি আপোনাৰ গাঁও বা অঞ্চলত সুদখোৰ আছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ হাতত তালিকালৈ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে একশ্যন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে সাৱধান হ'ব অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভয়ংকৰ ৰূপত আহি আছে কালকুৰ্ণী চেন্নাৰ হয় বন্ধু সকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কালকুৰ্ণী চেন্নাৰৰ সন্তাহত কবিব পাৰে দেশ সকলোৱে সাৱধান হওক আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ পৰিস্থিতি হৈছে নেকি চেন্নাৰৰ প্ৰভাৱত আহিব পাৰে প্ৰচণ্ড ধুমুহা আৰু মুগুলধাৰ বৰষুণ 26 নম্বৰৰ পৰা অতি ভয়াৱহ ৰূপ ধৰিব কালকুৰ্ণী চেন্নাৰে কেৱল ইয়াই নহয় তামিলনাডু কেৰালা অন্ধ্ৰপ্ৰদেশ আদি চেন্নাৰৰ তাণ্ডৱ চলোৱাৰ আকাংক্ষা আৰু চেন্নাৰৰ বাবে সমুদ্ৰ ঢৌ উঠিছে বহু উচ্চতালৈ আৰু চেন্নাৰৰ বাবে বৃদ্ধি পাব শীতৰ প্ৰকোপ উত্তৰ পশ্চিম দিশে তীব্ৰ গতি কৰিছে ঘূৰ্ণীবতাহে আৰু আপোনাৰ গাঁও বা অঞ্চলত আজিৰ দিনটোত কেনেকুৱা পৰিস্থিতি নিশ্চয় কমেন্ট কৰি জনাই দিব যিকোনো মুহূৰ্তত গতিপথ সলনি হ'ব পাৰে চেন্নাৰ আৰু কালকুৰ্ণী চেন্নাৰৰ বাবে প্ৰশাসনে জাৰি কৰিছে এলাৰ্ট মাছ মৰা নাও চলোৱা আদি নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা সষ্টম হৈ আছে উদ্ধাৰকাৰী দল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ বাবে এলাৰ্ট জাৰি কৰিছে IMDৰ তৰফৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচনৰ দোকানীয়ে 2 কেজিকৈ চাউল কৰ্তন কৰে হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াক লৈ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনাৰ গাঁও বা অঞ্চলত যদি আপুনি ৰেচন ল'বলৈ যায় তেনে ক্ষেত্ৰত আপুনি কমকে দিয়ে নেকি এজন হিতাধিকাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট কৈ দিছে 2 কেজিকৈ চাউল কমকে দিয়ে আৰু লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একশ্যন আৰম্ভ কৰিছে আজি উঠাই আনক ৰেচনৰ দোকানীক বুলি এনেকৈ
এনেকুৱাকৈ একশ্যন আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। সকলোৱে সাৱধান হওক, মুখ্যমন্ত্ৰীৰ সভাত ৰেচনৰ দোকানীৰ বিৰুদ্ধে একশ্যন মুখ্যমন্ত্ৰীৰ। চাউল কমকৈ দিয়া ৰেচনৰ দোকানীক উঠাই অনাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি এজন ৰেচনৰ দোকানী নেকি? যদি আপুনি কমকৈ দিয়ে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক। লগতে হিতাধিকাৰীসকল যদি আপোনালোকক চাউল কমকৈ দিয়ে আপুনি দিব পাৰিব অভিযোগ, লগে লগে হ'ব একশ্যন। মুখ্যমন্ত্ৰীৰ সভাতে আৰক্ষী অধীক্ষকসকলে এই নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাপ্য চাউলতকৈ কম চাউল দিয়া বুলি মুখ্যমন্ত্ৰীক অভিযোগ দিছিল এজন হিতাধিকাৰীয়ে, আৰু মুখ্যমন্ত্ৰীৰ সভাতকৈ ডাইৰেক্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিছে, আৰু লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে উঠাই আনক সেইজন ব্যক্তিক। যদি আপোনাৰ গাঁও বা অঞ্চলত বা আপোনাৰ ৰেচনৰ দোকানীত গ'লে 2 কেজি বা 1 কেজি বা 1 গ্ৰাম যদি চাউল কমকৈ দিয়ে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছিল, আৰু ইয়াক লৈ ৰাজ্যজুৰি এতিয়া বৰ্তমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছ দলটোৰ বৰ্তমান নেতৃত্ব টুলুঙা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কংগ্ৰেছক সমালোচনা কৰিছে। ৰাজনৈতিকভাৱে কংগ্ৰেছ পাৰ্টিটোৰ মেচুৰিটি নাই বুলি মন্তব্য কৰিছে। কংগ্ৰেছে কৰিব লগা কাম আমি কৰিছোঁ। পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল কিন্তু মই নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা সদায় ব্যতিক্ৰম, বিজেপি চৰকাৰ সদায় ব্যতিক্ৰম। পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে একো নকৰিলে বুলি মই কিয় নকৰিম? ছেমি কণ্ডাক্টৰৰ পৰা বৃন্দাবনী বস্ত্ৰলৈ এইবিলাক কাম বিজেপিয়ে কৰিছে। কংগ্ৰেছ দলক বৰ্তমান নেতৃত্ব টুলুঙা বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে 21টাকৈ ডাঙৰ খবৰ। আজিয়েই প্ৰেমজী ফাউণ্ডেশ্যনৰ দ্বাৰা অসমত বিশ্ববিদ্যালয় আৰু পলকবাৰীত হ'ব এই নতুন বিশ্ববিদ্যালয়। অসমত স্থাপন হ'ব বিমান ছাৰ্ভিচিং কেন্দ্ৰ। কেৱল এয়াই নহয়, এটা নহয়, দুটা নহয়, 21টাকৈ বৃহৎ মন্তব্য কৰিছে। অসমত 7টা এয়াৰপৰ্টৰ বাবে 7টা MRO স্থাপন কৰা হ'ব। থলুৱা যুৱক যুৱতী লাভ কৰিব চাকৰি। বয়ামত বাহ কাৰ্বি ৰাইজৰ বাবে স্বশাসিত পৰিষদ গঠনৰ সিদ্ধান্ত। ট্ৰাইবেল বেল্টৰ ভূমিৰ আইনী কামৰ ট্ৰিবিউনেল। কেৱল এয়াই নহয়, জাগিৰোডত হ'ব নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ বাবে 24 বিঘা ভূমিৰ আবণ্টন। চাহ শ্ৰমিকে পাব মাটিৰ অধিকাৰ। কেৱল এয়াই নহয়, লেবাৰ লাইনৰ মাটিৰ অধিকাৰ চাহ শ্ৰমিকৰ হ'ব। লেবাৰ লাইনৰ মাটি চিলিঙৰ জৰিয়তে ল'ব চৰকাৰে। 20 বছৰলৈ কৰিব নোৱাৰিব মাটি বিক্ৰী। ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত। অসম আন্দোলনৰ সন্দৰ্ভত হৈছিল এই তদন্ত, আৰু সদনত দাখিল হ'ব তিৱাৰী মেহতা কমিটিৰ প্ৰতিবেদন। কেৱল এয়াই নহয়, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰাধিকৃত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বৃদ্ধি পাব দৰমহা। প্ৰতি বছৰে 6% বৃদ্ধি পাব দৰমহা। আইনৰ জৰিয়তে মহযুঁজক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা বছৰৰ পৰা দেখিবলৈ পাব পৰস্পৰগত মহযুঁজ। কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে 21টাকৈ ডাঙৰ খবৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। জুবেনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম বুলি মন্তব্য কৰিছে অখিল গগৈ। বিধানসভাৰ অধিৱেশনৰ পূৰ্বে হুংকাৰ অখিল গগৈৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাত বাছি যাব নোৱাৰিব। জুবেন গাৰ্গক এতিয়ালৈকে ন্যায় দিয়া নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কিয় ছিংগাপুৰত এতিয়ালৈকে তদন্ত নকৰিলে? জুবেন গাৰ্গৰ বিষয়টো বিপথে নিব বিচাৰিছে। বিজেপি চৰকাৰে ন্যায় দিবই লাগিব। বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কদুৱাই দিম বুলি এনেকুৱাকৈ মন্তব্য কৰিছে অখিল গগৈ। জুবেনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কদুৱাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যতিক্ৰম। এনেকুৱাকৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, আমাৰ চৰকাৰখন সকলোতে ব্যতিক্ৰম। অসমৰ মানুহে আমাক আশীৰ্বাদ কৰে। আগৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল কিন্তু মই ভয় নকৰোঁ। আগৰ মুখ্যমন্ত্ৰীসকলে নকৰিলে মই কিয় নকৰিম? তেওঁলোকৰ ভয় আছিল, মোৰ ভয় নাই। মোৰ মনত ভয় নাই বুলি মন্তব্য কৰিছে ইতিহাস লুকুৱাটো ক্ৰাইম হয়। এনেকুৱাকৈ মন্তব্য কৰিছে কংগ্ৰেছ বৰ্তমান নেতৃত্ব একেবাৰে টুলুঙা।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জিলাই জিলাই নিৰ্মাণ হ'ব ডিটেনশ্যন কেম্প প্ৰতিখন জিলাতে ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰক হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে প্ৰতিখন জিলাতে ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিবলৈ নিৰ্দেশ চৰকাৰৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন মোডত চৰকাৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলিব কঠোৰ অভিযান জিলাই জিলাই থকা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উলিয়াবলৈ নিৰ্দেশ জাৰি কৰিছে আৰু জিলাই জিলাই থকা অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াবলৈ নিৰ্দেশ জাৰি কৰিছে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ভৰা হ'ব ডিটেনশ্যন কেম্পত মুকলি আকাশত থাকিব নোৱাৰিব এজন অবৈধ অনুপ্ৰৱেশকাৰী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কঠোৰ নিৰ্দেশনা প্ৰশাসন লয় উত্তৰ প্ৰদেশত মুকলি আকাশৰ তলত থাকিব নোৱাৰিব এজন অবৈধ অনুপ্ৰৱেশকাৰী জিলাই জিলাই নিৰ্মাণ হ'ব ডিটেনশ্যন কেম্প এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ উন্নত মুছলমানসকলৰ অৰিহণা আছিল আৰু থাকিব এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে দেশৰ উন্নত আৰু মুছলমানসকলৰ অৰিহণা আছিল আৰু থাকিব বুলি মন্তব্য কৰিছে আসাদুদ্দিন ওয়াইচিয়ে ইছলামক দমন কৰা মানে ভাৰতবৰ্ষ দুৰ্বল কৰা দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু থাকিব ভাৰতবৰ্ষৰ শত্ৰু মানে প্ৰতিজন মুছলমানৰ শত্ৰু মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছতে মুছলমানে মানি লৈছে ভাৰতত প্ৰতিজন মুছলমানে ভাৰতীয় হিচাপে জীয়াই থাকিব মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰাৰ প্ৰয়াস কেতিয়াও সফল নহ'ব এনেকুৱাকৈ মন্তব্য কৰিছে আসাদুদ্দিন ওয়াইচিয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ সকলো মুছলমানকে ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানৰ দৰে মিছুলীয়া ব্যক্তি ভাৰতত দ্বিতীয়জন নাই কেৱল হিন্দু মুছলমান ৰাজনীতি কৰি মানুহক ভয় খুৱাই বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ স্পষ্ট কথা মুখ্যমন্ত্ৰীক ভয়ৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব সকলো দিশতে ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায় দিয়াত বিফল হৈছে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে আমি সকলো জাতি জনগোষ্ঠী একেলগে থাকিব বিচাৰো গাদী বচাবলৈ মুখ্যমন্ত্ৰীয়ে কৰা হিন্দু মুছলমান ৰাজনীতি এদিন বিফল হ'ব এনেকুৱাকৈ মন্তব্য কৰিছে ৰিজল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুনকৈ কোনো সন্দেহযুক্ত মিয়াই বহিব নোৱাৰিব অসমৰ মাটিত সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অসমত চলিব ধাৰাবাহিক অভিযান নামনি অসমত নিগিজাকৈ বহি লৈছে একাংশ লোক আৰু নতুনকৈ আৰু মিয়াক আমি নামনি অসমত বহিবলৈ দিব নোৱাৰি নিগিজাকৈ বহিব নোৱাৰাকৈ মিয়াক আমি কষ্ট দি যাব লাগিব এদিনতে চমৎকাৰ নহয় লাহে লাহে সন্দেহযুক্ত মিয়া এৰিব লাগিব অসম বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা বেয়া খবৰ বলিউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ দেশবান 89 বছৰত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি চিকিৎসকৰ নিৰীক্ষণত আছিল অভিনেতাগৰাকীয়ে আৰু 300ৰো অধিক ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে বলিউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ দেহবান এটা বেয়া খবৰ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'